টাউনে টাউনে বিপিএফ বিপিএফ টাউনে টাউনে বিপিএফ বিপিএফ গাঁৱে গাঁৱে বিপিএফ বিপিএফ সংঘপতি জিন্দাবাদ 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 সংঘপতি জিন্দাবাদ 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 রামুলের জিন্দাবাদ 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 উদালগুৰি তেজপুৰৰ পৰা বেছি দূৰ নাই গোটেই ষ্টুডেণ্ট ৰিজাৰ্ভেশ্যন লৈ তেজপুৰতে শিক্ষাগত গ্ৰহণ কৰিব পাৰিব লিখি পঠিয়াইছে দিল্লী অফিচাৰবিলাকে শেষ হ'ব আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত মাত্ৰ 2জন থাকিব পুনৰ BTC-ক ৰক্ষা কৰিম BTC-ক আমি বচাবলৈ গৈ আছো BTC-ক আমি নষ্ট হ'বলৈ নিদিম এতিয়া গাঁৱে গাঁৱে BPF ঘৰে ঘৰে হাগ্ৰামা ৰাস্তায় ৰাস্তায় জুইনিং প্ৰগ্ৰাম ঘৰে ঘৰে যাই আমি জুইনিং প্ৰগ্ৰাম কৰিম তাৰ কাৰণে প্ৰমোদ বড়ো তেখেতে BTC-ক নষ্ট কৰিছে যেহেতু এই নষ্ট কৰা যিটো পৰিবেশ আমি পুনৰ BTC-ক আমি শক্তিশালী কৰি পেলাই আমি চলাই যাম বিভিন্ন জাতি জনগোষ্ঠী আমাৰ লগত আছে তেখেতসকলে ব্যৱসায় যিটো কৰিছে বিজনেছমেন চব টকা পইচা নাই কি কাৰণে আৰ্থিক অৱস্থা কি কাৰণে বেয়া হৈছে ডাঙৰ ডাঙৰ কন্ট্ৰাক্টৰ ডাঙৰ ডাঙৰ বিজনেছমেন ডাঙৰ ডাঙৰ বেপাৰী ৰ'দো বাহিৰৰ চিমেণ্টো বাহিৰৰ কয়লো বাহিৰৰ টাইলছো বাহিৰৰ ঠিকাদাৰো বাহিৰৰ লেবাৰো বাহিৰৰ গোটেই যদি বাহিৰৰ BTC-ত যদি আহি আমাৰ পইচা লৈ যায় আমি কি খাম আমি বচাব লাগিব না BTC-ক বচাব লাগিব নহয় তাৰ কাৰণে গোটেই যুৱবিলাক এতিয়া ইউথ নিউ কামাৰ্ছ ইউথ মানে আমাৰ লগত আহিছে আমাৰ লগত আহি পেলাই তেখেতসকলে হাগ্ৰামা মহিলাৰ লগত থাকি কাম কৰিবলৈ এতিয়া আগবাঢ়ি আহিছে শান্তি প্ৰগতি উন্নয়নৰ বাবে জুনৰ 12 তাৰিখ 2023 চনৰ জুনৰ 12 তাৰিখে লিখি আনিছে যে গোটেই চৰকাৰী মাটি থকা কবা গ্ৰিজিং লেণ্ড খাস লেণ্ড ফৰেষ্ট লেণ্ডত থকাবিলাক উচ্ছেদ কৰিব লাগে বুলি প্ৰমোদ বড়ো ডাঙৰীয়া ইউজিন বড়ো ডাঙৰীয়া লিখি আনিছে কি কৰিব এতিয়া উচিত হ'বই এতিয়া মাটি দিম বুলি কৈছে পুৰা BTC বাকী মাটি যিটো এতিয়া উচ্ছেদ কৰিছে উল্টা হৈছে না নাই উল্টা হৈছে এতিয়া MDB বিলাক ধৰি লওক MDB বিলাক হাতত ধৰি পেলাই প্ৰমোদ বড়োৱে জেলৰ পৰা আহি ঘৰে ঘৰে চমজাই দিম বুলি কৈছে এতিয়া চমজাই দিয়াটো দূৰৰে কথা এতিয়া বাধা তেখেতক এৰেষ্ট কৰিছে আমাৰ নিচিনা মানুহক এৰেষ্ট কৰিছে হিতেশ বসুমতাৰী ডাঙৰ নিচিনা এৰেষ্ট কৰিছে ডাঙৰ দেশৰ নিচিনা মানুহক এৰেষ্ট কৰিছে কিবা এটা ভাল লক্ষণ জানো হাজাৰ হাজাৰ যুৱ যুৱতী এতিয়া ওলাই আহিব চাওক প্ৰমোদ বড়ো ডাঙৰীয়াক চেহেৰাত চাওক না প্ৰমোদ বড়ো আমি ভাল পাওঁ তেখেতেও কাম কৰিম বুলি ওলাই আছিল কিন্তু তেখেতে গলত এনেকুৱা ধৰি ফালে পানী ওলাবহে মাত্ৰ বাকী আছে তেখেতক চান্স দিছিল কিন্তু তেখেতৰ যিটো কি বুলি কয় প্ৰাউড হিমন্ত বিশ্ব শৰ্মা ছাৰক মানে নাইকিয়া তেখেতে নহ'লেও হ'ব দিল্লীত অকলে বাহিৰত যায় শিকাব নেকি চেনেল মৰম আছে নাই আমি যদি ডাইৰেক্ট ব্লগ কিবা কিবি দৃষ্টিত লগৰ কথা নাপাতাকে যদি ডাইৰেক্ট হাগ্ৰামাৰ লগত আমি যদি কৰি যাই থাকিলে অভাৰটেক কৰিলে কি ভাল হ'ব নেকি দিল্লীত যাই আছে তেখেতসকলে সমষ্টিত এটা কাৰ ৰেলী কাম জইনিং প্ৰগ্ৰাম এইটো আমি প্ৰস্তুত কৰিছো আজি আমি এই ভেৰগাঁৱৰ পৰাই ৰণডংকা বজাইছো যে অনাগত যে BTC নিৰ্বাচন যে নিৰ্বাচন ছেপ্টেম্বৰত হ'বৰ কাৰণে আজি যোজা চলাই আছে অসম চৰকাৰে বা নিৰ্বাচন আয়োগে ইয়াৰ কাৰণে আমি প্ৰস্তুতি আৰম্ভ কৰিছো আমি ওদালগুৰি বাকী হিচাপে ধন্যবাদ জনাইছো আজি আশা কৰিছো আমি অহা যিটো নিৰ্বাচন ইয়াত ওদালগুৰিত 10টাৰ ভিতৰত আমি 8টাটো আমাৰ BPF দলে পাব বাকী 2টা হয়তো BJP পাব পাৰে বা UPPL BJP এটাকে পাব পাৰে আমি আজি তাৰিখত হিচাপ কৰিছো গোটেই BTC-ত আমাৰ 27টা আজি জিকাটো খাটাং হৈছে কোকৰাঝাৰতো UPPL নাই চিৰাঙতো UPPL নাই বাক্সাত কয়েকটা আছে ৰাকেশ ব্ৰহ্মকুণ্ডা একেতো যোৱা MP ইলেকশ্যনত হাৰিছে একেতসকলে তো আজিৰ তাৰিখত UPPL 0 হ'বলৈ গৈ আছে আমাৰ প্ৰতিদ্বন্দ্বিতা BJP-ৰ লগতে হৈছে ওদালগুৰিত আৰু বেলেগতো এনেকুৱাই হৈছে তো আজিৰ তাৰিখত UPPL নাই তো আজি BPF চৰকাৰ গঠন কৰাটো আজি কাটাং হৈ গৈছে কাৰণ যোৱা 5 বছৰত প্ৰমোদ বড়ো যিটো প্ৰতিশ্ৰুতি দিছিল এটাও মানে আজি মানে সম্পূৰ্ণ কৰিব পৰা নাই দ্বিতীয় ৰেকৰ্ড হৈ থাকিল 5 বছৰত এটাও ৰূপায়ণ নহল চাকৰি দিয়াৰ কথা আছিল 5 লাখ 5 বছৰত এটাও দিব পৰা নাই
এতিয়া কাৰ্যকাল শেষ হৈছে, ইণ্টাৰভিউ পাতা আৰম্ভ কৰিছে, ৰিজাল্ট এটাও দিব পৰা নাই। মৌখিক ৰিজাল্ট 7 মাহ আগত পাতিছিল, এইটো ৰিজাল্ট দিব পৰা নাই। তাৰমানে প্ৰমোদ বড়ো আজি ব্যৰ্থ, চৰকাৰ ব্যক্তিগত হিচাপে ব্যৰ্থ। আজি BTC চলাবৰ কাৰণে তাৰ জ্ঞান নাই। আজি এখেতসকলে আজি BTR চুক্তিৰ দ্বাৰাই বড়োসকলক বড়ো মানে সুকীয়া ৰাজ্য নালাগে বুলি আজি এখেতসকলে লিখি থৈ আহিছে। আৰু এতিয়া কি আৰম্ভ কৰিছে, BTC যিখিনি মাটি পাইছো আমি, এই মাটি কিনেও আজি বিক্ৰী কৰি খাওয়া আৰম্ভ কৰিছে, মাটিৰ দালালি আৰম্ভ কৰিছে, আদানী কোম্পানীক আজি বিক্ৰী কৰিব আৰম্ভ কৰিছে। আজি প্ৰমোদ বড়ো এই শাসন কালত ওদালগুৰিৰ পৰা আৰম্ভ কৰি কোকৰাঝাৰলৈকে 5টা জিলাত আজি মাটিৰ কাৰণে নিজে আজি যুঁজিব লগা হৈছে আমাৰ দুখীয়া ৰাইজে। আজি চবৰে উচ্ছেদত জাননী, আজি 3900 বিঘা 600 বিঘা আজি পৰ্বতজৰাত আমাৰ দুখীয়া ৰাইজে পৰা মাটি খাৰি ল'বৰ কাৰণে চেষ্টা চলাই আছে, আমি কেতিয়াও দিব নোৱাৰো। আজি কিছুমান আমাৰ জাতীয় সংগঠন নেতাবিলাকে ইয়াত জড়িত হৈ আছে। আজি আদানী কোম্পানীৰ পৰা কোটি কোটি টকা লৈ পেলাই মাটিৰ বিক্ৰী কৰা আৰম্ভ কৰিছে। তো ইয়াৰ পৰা বিৰত থাকক। ইয়াৰ কাৰণে আজি যিমান জাতি জনগোষ্ঠী আছে BTC এলেকাত, এখেতসকলে অকল আজি হাগ্ৰামা মহিলাৰকে বিচাৰি আছে। হাগ্ৰামা মহিলাৰ অবিহনে BPF অবিহনে BTCত শান্তি নাহে, এইটো চবে বুজি পাইছে। বাক্সাবাসীয়ে যোৱাবাৰে যিটো ভুল কৰিছিল, আমি কোকৰাঝাৰবাসী চিৰাংবাসীটো ভুল কৰা নাই, সত্যতা আমি জিকিছো। তো আজি তাৰিখত আজি বাক্সা ওদালগুৰিবাসী তামোলপুৰবাসীয়ে আজি অনুভৱ কৰিছে যে হাগ্ৰামা মহিলাই যদি ঘূৰি নাহে আজি মানে BTC ধ্বংস হৈ যাব, আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত ধ্বংস হৈ যাব, শিক্ষা দীক্ষা আমাৰ ধ্বংস হৈ যাব। বদলেণ্ড ইউনিভাৰ্চিটিত আজি 500 টকাৰ কিতাপক আজি 15,000 টাকা আজি ক্ৰয় কৰা ক'ত দেখিছে? আজি প্ৰমোদ বড়ো নিজে এডুকেশ্যনৰ ই কথা কয়, ডাঙৰ কথা কয় যে আমি BTCত মানে এইটো কৰিম মানে গুণগত শিক্ষা আজি প্ৰদান কৰিম আমাৰ শিক্ষাৰ্থীসকলক। আজি দেখা পালো এডুকেশ্যনক লৈ বেপাৰটো কৰি আছে। কোনো এটা স্কুলত প্ৰৱেশ কৰিব পৰা নাই। তো কিমান দুখ লগা কথা। আজি আমাৰ বড়ো মিডিয়াম স্কুল তালা লগাই সব ৰাখি দিছে, স্কুলবিলাক ক্লজ হৈ গৈছে, এবলিছ হৈ গৈছে। তো কিমান দুখৰ কথা। এজন ব্যৰ্থ নেতা, কোনো যুৱকে নিবিচাৰে, কোনো কলেজীয়া ছাত্ৰ ছাত্ৰী, ইউনিভাৰ্চিটিৰ ছাত্ৰ ছাত্ৰী কোনো প্ৰমোদ বড়োক নিবিচাৰে। কাৰণ আমাৰ জীৱন ধ্বংস হৈ গৈছে, চাকৰি আজি পাবলৈ আজি সক্ষম হোৱা নাই। প্ৰমোদ বড়ো যেতিয়া নাকি BTC শাসন কৰিছে 2001 চনত, বাহিৰৰ পৰা BTCৰ বাহিৰৰ পৰা আজি 9খন শিক্ষক আজি মানে জইন কৰাইছে, BTCত চাকৰি দিছে। তো BTCত আজি 900 যুৱ যুৱতী আজি চাকৰিৰ পৰা বঞ্চিত হল। আমাৰ 9000 পোষ্ট ভেকেন্ট আছিল। ED পৰীক্ষাৰ দ্বাৰাই অসমত যিমান কি আছে ED পাছ কৰা ল'ৰাবিলাকক আজি BTCত আজি চাকৰি জইন কৰাইছে। তো BTC বাসীয়ে এই 9000 পদৰ পৰা আমি বঞ্চিত হ'ব লগা হ'ল। তো ইয়াত চাকৰি বাকৰি কোনো কি সুবিধা নাই। ইয়াৰ কাৰণে আমি আমাৰ যুৱ যুৱতীসকলৰ ভৱিষ্যতৰ কাৰণে, আমাৰ মাটিৰ আমাৰ জীৱন সম্পত্তি নিৰাপত্তাৰ কাৰণে, বিভিন্ন জাতি জনগোষ্ঠীৰ ভাষা কলা সংস্কৃতি নিৰাপত্তাৰ কাৰণে চবে হাগ্ৰামা মহিলাক বিচাৰিছে, BPF বিচাৰে। 2025